हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত ঋতিয়ে অনুষ্কা আৰু প্ৰীতমৰ বিয়াৰ কাৰণে বজাৰ কৰিবলৈ গৈ ঋতিয়ে ঋতিকা ঘৰলৈ ঘূৰাই অনা দেখিবলৈ পাইছিল এতিয়া বাৰু সৌৰভে ঋতিকা পত্নীৰ স্থান দিবলৈ ঋতিয়ে মনাব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত আদিত্যৰ ওচৰলৈ সংযুক্তা যাব আৰু অনুষ্কা আৰু প্ৰীতমৰ বিয়াখন কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিব এতিয়া বাৰু প্ৰীতম আৰু অনুষ্কাৰ বিয়াখন ভংগ কৰিবলৈ পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ জিয়াজি জেঠাইকক ফোন কৰিব আৰু প্ৰীতম আৰু অনুষ্কাৰ বিয়াখন বন্ধ কৰাৰ কথা কৈ থাকিব আৰু তেতিয়া আদিত্য আৰু সংযুক্তাই মনে মনে শুনি থাকিব এতিয়া বাৰু জেঠাইকে জিয়াৰ কথা ৰাখিবনে জানিবলৈ পাব অনুৰাগিনী নামৰ ধাৰাবাহিকখনত আনফালে ঋতিকা আৰু সৌৰভৰ ওচৰলৈ চম্পা যাব আৰু অনুষ্কাই যে প্ৰীতমক ভুল ঔষধ খুৱাই আছে সেই কথাটো সৌৰভক ক'ব আৰু তেতিয়া সৌৰভে বিশ্বাস নকৰিব আৰু চম্পাই ঔষধৰ বাকলিবিলাক দেখুৱাই দিব এতিয়া বাৰু সৌৰভে কি কৰিব জানিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত প্ৰিয়াংশী আৰু সপোন ঘৰলৈ যোৱাৰ কথা আলোচনা কৰি থাকিব আৰু সপোন আৰু প্ৰিয়াংশীয়ে ঘৰলৈ যোৱা দেখি সপোনৰ দেউতাক আৰু বন্ধুজনে দেখি আচৰিত হৈ পৰিব এতিয়া বাৰু সপোন আৰু প্ৰিয়াংশীয়ে দেউতাকৰ আগত ক্ষমা খুজিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে অনুৰাগিনী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।